পথছোৱাক লৈ কি ক'ম মানে বৰ্তমান দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ এইচ এম ৰোডৰ বৰ্তমান যিটো অৱস্থা এই অৱস্থা দেখিলে মানে সাধাৰণ জনতাৰ চকু কপালত উঠিছে। ইয়াক পথ বুলি ক'লে মানে ভুল হ'ব। মানে খাল বিল নৈত পৰিণত হৈছে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ এইচ এম ৰোড। এটা কিনকিনীয়া বৰষুণ হ'লে মানুহে অহা যোৱা কৰিব নোৱাৰে। মানে ক'বলৈ গ'লে আমি ইয়াত বিভিন্ন জালেৰে মাছ ধৰিব পাৰিম বুলি ভবা যায়। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ মানে প্ৰাণকেন্দ্ৰ বুলি ক'ব লাগিব এইচ এম ৰোড। কিন্তু এইচ এম ৰোডৰ বৰ্তমান যি জৰাজীৰ্ণ অৱস্থা এই জৰাজীৰ্ণ অৱস্থাই সাধাৰণ ৰাইজক জ্বলাকলা খুৱাইছে। এই ৰোডখন জিলাবাসীৰ ৰাইজৰ প্ৰাণকেন্দ্ৰ আৰু ৰাইজে অহা যোৱা কৰা একমাত্ৰ সদাব্যস্ত পথ। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰা একমাত্ৰ পথ। দক্ষিণ শালমাৰা মানকাছৰ জিলাত তিনিখন মহাবিদ্যালয়, হাথিঙিমাৰী মহাবিদ্যালয়, দক্ষিণ শালমাৰা মহাবিদ্যালয় আৰু মানকাছৰ মহাবিদ্যালয়। এই তিনিখন মহাবিদ্যালয়ত অহা যোৱা কৰা একমাত্ৰ সদাব্যস্ত পথ। কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰে মানে দক্ষিণ শালমাৰা মানকাছৰ জিলাক দুটা দৃষ্টিভংগীৰে চোৱাৰ কাৰণে কিন্তু জিলাখনৰ ৰোডখন আজিও হোৱা নাই। আমি যোৱা কেইবাদিন আগতে দেখা পাইছোঁ যে কেইমাহ মাহত আগত দেখা পাইছোঁ যে অসম মালাৰ অধীনত আমাৰ জিলাখনত মানে যি 25 কিলোমিটাৰ এইচ এম ৰোড এই এইচ এম ৰোডখন ধৰিছে বুলিও কিন্তু টেণ্ডাৰ হোৱা বুলিও আমি শুনা পাইছোঁ। কিন্তু নাজানো কি হৈছে, হয়তো এটা বস্তু হৈছে ইয়াত যে ঠিকাদাৰৰ মেৰপিচৰ কাৰণে টেণ্ডাৰটো এতিয়াও মুকলি হোৱা নাই। গতিকে আমি চৰকাৰক আহ্বান জনাম যে আমাৰ জিলাখনৰ ৰাইজৰ বৰ্তমান যি অৱস্থা এই অৱস্থা একেবাৰে মানে দুৰ্যোগময় এটা অৱস্থা, অহা যোৱা মানুহে কৰিব নোৱাৰে। গতিকে অতি সোনকালে টেণ্ডাৰটো মুকলি কৰিব লাগে। আৰু জিলাবাসী ৰাইজ হিচাপে আমি চৰকাৰক এটা আহ্বান জনাম যে কামটো এনেকুৱা এটা মানে কোম্পানীক দিব লাগে যাতে তেখেতে কামটো ভালকৈ কৰে। কিয়নো দক্ষিণ শালমাৰা মানকাছৰ জিলাবাসী ৰাইজৰ দীৰ্ঘদিনীয়া এটা সপোন, এই সপোনটো যাতে বাস্তৱত পৰিণত হয়। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে, কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে যাতে ভালকৈ এই ৰোডটো দি অহা যোৱা কৰিব পাৰে। ব্যৱসা বাণিজ্যৰ ক্ষেত্ৰত এটা বাধা আহিছে, ৰাস্তাখন যদি ভাল নহয় তেনেহ'লে ব্যৱসা বাণিজ্যৰ ক্ষেত্ৰত এটা বাধা আহিব পৰিব। গতিকে দীৰ্ঘদিনীয়া সপোন যাতে বাস্তৱত পৰিণত কৰিব পাৰে চৰকাৰে, তাৰ বাবে আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু বিশেষকৈ জিলা প্ৰশাসনক আমি আহ্বান জনাম যে অতি সোনকালে এই ৰাস্তাখনৰ মেৰামতিৰ কাম আৰম্ভ কৰিবলৈ জিলা প্ৰশাসনৰ জৰিয়তে যাতে তেখেতসকলে চৰকাৰলৈ এটা আহ্বান জনায়। আৰু যি টেণ্ডাৰটো যোৱা কেইদিনমান আগত হৈছে, টেণ্ডাৰটো মুকলি কিয় নহয় তাৰ বাবে কিন্তু মানে চৰকাৰে ইয়াত অলপ দৃষ্টিগোচৰ কৰিব লাগে। আৰু যদি এই ৰাস্তাখন ভাল নহয় তেনেহ'লে কিন্তু মানুহৰ অহা যোৱা কৰাত বৰ এটা অসুবিধা হ'ব আৰু সন্মুখীন হ'ব লগা হ'ব। আৰু আমি নাচাওঁ যে অসমৰ বিভিন্ন জিলাত নাইবা অসমৰ আন আন ঠাইত কেতবোৰ কোম্পানীয়ে কাম কৰে, মানে আমি দেখা পাওঁ যে 6 মাহ 3 মাহ মানো নাযায় কিন্তু ৰাস্তাখন জহি কৰি ধ্বংস হৈ যায়। কিন্তু চৰকাৰে এটা সঠিক ধন নিবিদান দিয়ে, চৰকাৰে সঠিক ধন দিয়ে কিন্তু এই সঠিক ধন তেখেতসকলে কাম নকৰে, তাৰ বাবে কিন্তু ৰাস্তাখন শেষ হৈ যায়। গতিকে আমি নাচাওঁ যে আমাৰ এইচ এম ৰোডখন এনেকুৱা এটা কোম্পানীক দি মানে যি কোম্পানীয়ে আমাৰ ইয়াত ভালকৈ কাম নকৰিব। গতিকে যি কোম্পানীয়ে ভালকৈ কাম কৰিব তেখেতক কামটো প্ৰদান কৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ। কিয়নো আমাৰ জিলাখনৰ এইটো একমাত্ৰ পথ, সদাব্যস্ত পথ আৰু জিলাবাসীৰ বহুদিনীয়া এটা দীৰ্ঘদিনীয়া সপোন যে এইচ এম ৰোড হ'ব। আৰু এইচ এম ৰোড হ'লে মানুহৰ অহা যোৱা কৰা বৰ এটা সুবিধা হ'ব। কিয়নো জিলাখনৰ এটাই পথ আৰু পথ নাই, 22 কিলোমিটাৰ এটা পথ। আৰু এই 22 কিলোমিটাৰ পথটোক লৈ ইয়াত ৰাজনৈতিক বহুত মেৰপেচ আছে, এইটো আমি আজি ক'বলৈ নাযাওঁ। গতিকে আমি পুনৰাই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰক আহ্বান জনাইছোঁ অতি সোনকালে এইচ এম ৰোড যিটো টেণ্ডাৰ এই টেণ্ডাৰটো মানে মুকলি কৰি দিব লাগে আৰু ভাল এটা কোম্পানীক কামটো দিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।